আজি কহৰা বনাঞ্চলৰ অন্তৰ্গত বকপাৰা বন শিবিৰৰ অন্তৰ্গত ইকৰাণী বিলৰ আমাৰ ডিউটি কৰি থকা অৱস্থাত বকপাৰা শিবিৰৰ পিংকুচন্দ্ৰ নাথ বুলি ফৰেষ্ট গাৰ্ডজনক মাক পোৱালিঘৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰাৰম্ভিক আমাৰ যোনটো চিকিৎসা কহৰা বেজা বৈষ্ণৱ মডেল হস্পিটেলত দিয়া হয় আৰু তাৰপিছত তেওঁক এতিয়া বৰ্তমান গুৱাহাটীৰ এপললৈ আমি ৰেফাৰ কৰি লৈ যোৱা হৈছে। হয়, আৰু এজন ষ্টাফ আছিলে, তেওঁলোক দুজনে হাতীৰ ওপৰত উঠি ডিউটি কৰি আছিলে। ডিউটি কৰি থকা অৱস্থাতে মাক পোৱালিঘৰে খেদি আহে। তাৰ ফলত হাতীটো অকণমান ইনজুৰ নে হাতীটো তেওঁলোকক পেলাই পলাই যায়। তো যোনজন মাহূত আছিলে তেওঁ অকণমান ছাইড হৈ যোৱাৰ কাৰণে বাচি যায়, কিন্তু পিংকুচন্দ্ৰ নাথক ওচৰতে পাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। আজি কহৰা বনাঞ্চলৰ অন্তৰ্গত বকপাৰা বন শিবিৰৰ অন্তৰ্গত ইকৰাণী বিলৰ আমাৰ ডিউটি কৰি থকা অৱস্থাত বকপাৰা শিবিৰৰ পিংকুচন্দ্ৰ নাথ বুলি ফৰেষ্ট গাৰ্ডজনক মাক পোৱালিঘৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰাৰম্ভিক আমাৰ যোনটো চিকিৎসা কহৰা বেজা বৈষ্ণৱ মডেল হস্পিটেলত দিয়া হয় আৰু তাৰপিছত তেওঁক এতিয়া বৰ্তমান গুৱাহাটীৰ এপললৈ আমি ৰেফাৰ কৰি লৈ যোৱা হৈছে। হয়, আৰু এজন ষ্টাফ আছিলে, তেওঁলোক দুজনে হাতীৰ ওপৰত উঠি ডিউটি কৰি আছিলে। ডিউটি কৰি থকা অৱস্থাতে মাক পোৱালিঘৰে খেদি আহে। তাৰ ফলত হাতীটো অকণমান ইনজুৰ নে হাতীটো তেওঁলোকক পেলাই পলাই যায়। তো যোনজন মাহূত আছিলে তেওঁ অকণমান ছাইড হৈ যোৱাৰ কাৰণে বাচি যায়, কিন্তু পিংকুচন্দ্ৰ নাথক ওচৰতে পাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। আজি কহৰা বনাঞ্চলৰ অন্তৰ্গত বকপাৰা বন শিবিৰৰ অন্তৰ্গত ইকৰাণী বিলৰ আমাৰ ডিউটি কৰি থকা অৱস্থাত বকপাৰা শিবিৰৰ পিংকুচন্দ্ৰ নাথ বুলি ফৰেষ্ট গাৰ্ডজনক মাক পোৱালিঘৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰাৰম্ভিক আমাৰ যোনটো চিকিৎসা কহৰা বেজা বৈষ্ণৱ মডেল হস্পিটেলত দিয়া হয় আৰু তাৰপিছত তেওঁক এতিয়া বৰ্তমান গুৱাহাটীৰ এপললৈ আমি ৰেফাৰ কৰি লৈ যোৱা হৈছে। হয়, আৰু এজন ষ্টাফ আছিলে, তেওঁলোক দুজনে হাতীৰ ওপৰত উঠি ডিউটি কৰি আছিলে। ডিউটি কৰি থকা অৱস্থাতে মাক পোৱালিঘৰে খেদি আহে। তাৰ ফলত হাতীটো অকণমান ইনজুৰ নে হাতীটো তেওঁলোকক পেলাই পলাই যায়। তো যোনজন মাহূত আছিলে তেওঁ অকণমান ছাইড হৈ যোৱাৰ কাৰণে বাচি যায়, কিন্তু পিংকুচন্দ্ৰ নাথক ওচৰতে পাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। আজি কহৰা বনাঞ্চলৰ অন্তৰ্গত বকপাৰা বন শিবিৰৰ অন্তৰ্গত ইকৰাণী বিলৰ আমাৰ ডিউটি কৰি থকা অৱস্থাত বকপাৰা শিবিৰৰ পিংকুচন্দ্ৰ নাথ বুলি ফৰেষ্ট গাৰ্ডজনক মাক পোৱালিঘৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰাৰম্ভিক আমাৰ যোনটো চিকিৎসা কহৰা বেজা বৈষ্ণৱ মডেল হস্পিটেলত দিয়া হয় আৰু তাৰপিছত তেওঁক এতিয়া বৰ্তমান গুৱাহাটীৰ এপললৈ আমি ৰেফাৰ কৰি লৈ যোৱা হৈছে। হয়, আৰু এজন ষ্টাফ আছিলে, তেওঁলোক দুজনে হাতীৰ ওপৰত উঠি ডিউটি কৰি আছিলে। ডিউটি কৰি থকা অৱস্থাতে মাক পোৱালিঘৰে খেদি আহে। তাৰ ফলত হাতীটো অকণমান ইনজুৰ নে হাতীটো তেওঁলোকক পেলাই পলাই যায়। তো যোনজন মাহূত আছিলে তেওঁ অকণমান ছাইড হৈ যোৱাৰ কাৰণে বাচি যায়, কিন্তু পিংকুচন্দ্ৰ নাথক ওচৰতে পাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।